অতীত কাতৰতা হেনো বৃদ্ধ হোৱাৰ লক্ষণ। কিন্তু আজি যাৰ কাহিনী ক'ব খুজিছোঁ সেয়া অতীত কাতৰতা বা অতীত মাধুৰী বুলিলেও সঠিক ব্যাখ্যা নহয়। আজিৰ কাহিনীৰ নায়ক এজোপা গছ। নায়কৰ স্ত্ৰীলিংগ নায়িকা শব্দটো আজিকালি ইংৰাজী কাকত আলোচনীও ব্যৱহাৰ নকৰে। সেয়ে ফল লগা গছ বাবে মই ক'ম এজোপা নাৰী গছ। এবাৰ কলকাতাৰ বটানিকেল গাৰ্ডেনৰ বৃহৎ কাণ্ডৰ বহু হাজাৰ পুৰণি বটবৃক্ষজোপাৰ তলত এজন বৃদ্ধক লগ পাইছিলোঁ। তেওঁ কৈছিল তেওঁৰ ককাকে 9 কইনা আইতাকক এই আচৰিত গছজোপা দেখুৱাবলৈ আনিছিল। সেই কাহিনী শুনি তেওঁৰ কইনাকো বিয়াৰ পিছত এবাৰ লৈ আনিছিল গছজোপা দেখুৱাবলৈ। পিছে তেওঁৰ পুত্ৰক যেতিয়া কৈছিল 9 কইনাক গছজোপা নি দেখুৱাবলৈ, পুত্ৰই হাঁহি মাৰি কৈছিল, বাবা, মোৰ কইনা কলকাতাৰ চহৰৰ ছোৱালী। মা বা আইতাৰ দৰে গাঁৱৰ পৰা অহা নহয়। তাই মটৰ কোম্পানীত কাম কৰে, কম্পিউটাৰ জানে। মই সেই বুঢ়া গছজোপা চাবলৈ নিব খুজিলে মোৰ প্ৰতি ইম্প্ৰেশ্যন কি হ'ব? তুমিও তাইক সেইজোপা চাবলৈ যোৱাৰ কথা নক'বা। বৃদ্ধই হাঁহি হাঁহি সেইদিনা আমাক কোৱা কথাবোৰ আজিও মনত আছে। সেইদিনা সেই বৃদ্ধই পুত্ৰৰ নাতি নাতিনীক গছজোপা দেখুৱাবলৈ লৈ আহিছিল। গছ কিয় মৰে, কিয় বাঢ়ে? বিজ্ঞানে গছৰ প্ৰাণ চিনি পোৱাৰ পিছত গছবোৰ স্থবিৰ মানুহৰ দৰে হ'ল। গছবোৰ একোজন বোবা মানুহ। হৃদয়ে কান্দিলেও মুখ ফুটাই একো ক'ব নোৱাৰে। আমাৰ ঘৰৰ পূবফালে লহপহকৈ বাঢ়িছিল গোলাপী জামুজোপা। গছজোপা হেনো কোনেও দিয়া নাছিল ৰুবলৈ বা কোনেও পুলি আনি ৰোৱা নাছিল। চৰায়ে দিয়া গছ, নিজে নিজে হোৱা। দীঘল দীঘল পাতবোৰৰ জোঙা আগত নিয়ৰ বা বৰষুণৰ পানী একোটোপাল এই পৰো হৈ থকা মুহূৰ্তত ৰ'দৰ ৰেঙনি ক'ৰবাৰ পৰা আহি পৰিলে পাতবোৰে হীৰাৰ কাণফুল পিন্ধি থকাৰ দৰে লাগে। এই গছজোপাৰ সৈতে মই ডাঙৰ হৈছিলোঁ। দেউতাই গছজোপা এবাৰ খৰালি কলম কৰি দিয়াৰ পিছত গছজোপা এটা ছাতিৰ আকাৰ লৈ সজল সফল ডালবোৰ বহু দূৰলৈকে মেলি দিছিল। ডাল নহয় যেন গছজোপাৰ হাত। কাষ চোঁ। মই এনেকুৱা ডালত এনেই ওলমি দুলি দুলি থাকিছিলোঁ। গছজোপাত ফুলবোৰ প্ৰথম ফুলা সময়ত মোৰ স্কুলৰ 4ৰ্থ শ্ৰেণীৰ ছমহীয়া পৰীক্ষা হৈ আছিল। দুপৰীয়া এদিন দেখিছিলোঁ ফুলবোৰ আগুৰি ধৰিছে বহুত মৌ-মাখিয়ে। কোমল কুহুমবুলীয়া তৰাৰ দৰে ফুলবোৰ, ৰেণুৰ দৰে বহুত মিহি মিহি পাহি। এপাহ ফুল শুঙি চাই টেঙা ফলৰ দৰে সুগন্ধি এটা পাইছিলোঁ। কোনেও নেদেখাকৈ এপাহ ফুলৰ মিহি ৰেণুৰ দৰে পাহি ছিঙি খাইছিলোঁ। অলপ টেঙা কেঁহাৰ দৰে স্বাদ জিভাত লাগিছিল। এসময়ত গছজোপা সেউজীয়া গুটিৰে ভৰি পৰিছিল। লাহে লাহে গুটিবোৰ মাখন ৰঙী হৈ ৰঙচুৱা হৈছিল। প্ৰথম এনে পকা মাখন ৰঙৰ গুটি মুখত দি চুহি দিওঁতেই গোলাপৰ সুবাস আৰু মিঠা ৰসেৰে জিভাখন বশ কৰি পেলালে। কি স্বৰ্গীয় স্বাদ আৰু সুগন্ধ! এনেই মৌ-মাখিবোৰ ফুল ফুলোতে পগলা হোৱা নাছিল তেনেহ'লে। ইয়াৰ পিছৰে পৰা এই গোলাপী জামুজোপা আমাৰ চোতালৰ ৰাণী হৈ পৰিছিল। জামুৰ বতৰ শেষ হ'লে দুবছৰৰ অন্তৰে অন্তৰে গছজোপা দেউতাই যত্নেৰে কলম কৰাই দিয়ে। সেই সময়ত গছজোপাই পিতৃ মাতৃৰ শ্ৰাদ্ধ কৰি অহা যেন লাগে। চুলি নোহোৱা টকলা মূৰৰ যেন মানুহ এটা। কিন্তু বাৰিষাৰ প্ৰথম বৰষুণজাক পৰাৰ লগে লগে গছজোপাত ফিকা চাহৰ দৰে ৰঙচুৱা কোমল পাত ভৰি পৰে। আগতকৈও যেন ৰূপ চৰে তেতিয়া। গছজোপা আছিল আমাৰ খেলাৰ লগৰী। আমাৰ চুবুৰীয়া ল'ৰা ছোৱালীবোৰৰ গুৰুত্বপূৰ্ণ কথা, সিদ্ধান্ত সকলো জামুজোপাৰ তলতে হৈছিল। তলৰ পৰাই ফেৰেঙনি মেলা ডালবোৰ আমাৰ আৰামী চকী আছিল। মই এই গছজোপাৰ ফেৰেঙনিত শুই আবেলি জলপান খাইছিলোঁ, কিতাপো পঢ়িছিলোঁ। গছজোপাৰ ফেৰেঙনিত বহি থাকিলে ছাতিৰ দৰে ওলমি থকা ডালপাতবোৰে মোক লুকুৱাই থৈছিল। লুকাই থাকিবলৈ মই বৰ ভাল পাইছিলোঁ। এই গছজোপা আছিল মোৰ একান্ত নিজৰ সময়ৰ লগৰী। মই গছজোপাৰ ভিতৰত শুই সকলোকে দেখিছিলোঁ, কিন্তু মোক কোনেও দেখা নাছিল। এনেকুৱা আত্মগোপনৰ মুহূৰ্তবোৰে মোক শিহৰিত কৰিছিল, এখন আপোন জগত আৱিষ্কাৰ কৰাৰ আনন্দত। কেতিয়াবা এনে মুহূৰ্তত হঠাৎ একোডাল কাৰশলা সাপ নতুবা বিচাৰ স্পৰ্শ সুখ ঘটি মই ভয়ত বিতত হৈছিলোঁ, কিন্তু ঘৰত কোৱা নাছিলোঁ।
কেতিয়াবা মোৰ উপস্থিতি অগ্ৰাহ্য কৰি বহুত ঘৰচিৰিকা শালিকী চৰাই গছজোপাৰ ডালে পাতে জঁপিয়াই ফুৰিছিল। সিহঁতৰ কাণ্ড কাৰখানাবোৰ মই মোৰ শৰীৰৰ চাৰিওকাষে দেখিছিলোঁ। কেতিয়াবা গাটো লৰচৰ কৰিলে চৰাইজাকে ভয় খাই ভুৰুংকৈ উৰা মাৰিছিল। এই গছজোপাৰ ছাঁত আবেলি বহিছিলোঁ লগৰীয়াবোৰৰ সৈতে। এদিন সন্ধিয়া এই জামুজোপাৰ কাষত মোৰ খেলা ধূলাৰ সংগী এজনে এখন চিঠি দি কৈছিল, তোমাৰ কাৰণে এই চিঠিখন কালি ওৰে নিশা টোপনি ক্ষতি কৰি লিখিছোঁ, পঢ়িছে উত্তৰ দিবা। ল'ৰাই ছোৱালীলৈ লিখা চিঠিত ভালপোৱাৰ প্ৰকাশৰ বাহিৰে একো নাথাকে বুলি মই জানিছিলোঁ। সেয়ে অবাক হৈ গৈছিলোঁ। ল'ৰাজনে চিঠিখন মোৰ হাতত দি তৎমুহূৰ্ততে নোহোৱা হৈছিল। আকাশ পাতাল ভাবি মই ভয়ত আৰু ৰোমাঞ্চকৰ অনুভূতিত বিতত হৈছিলোঁ। চিঠিখন পঢ়ি চাবলৈ দুবাৰ হেঁপাহ জাগিছিল যদিও সাহস হোৱা নাছিল খুলি চাবলৈ। তদুপৰি ল'ৰাজন মোৰ ভাল বন্ধু আছিল। এইদৰে চিঠি দি পেলাব বুলি মই কল্পনা কৰা নাছিলোঁ। অৱশেষত চিঠিখনৰ বাবে নিৰাপদ আশ্ৰয়স্থল ওলাল। জামুজোপাৰ সৰু ডাল দুটাৰ চেপাত মোৰ চুলি বান্ধি থোৱা মণি লগোৱা ৰবৰ ডালেৰে বান্ধি চিঠিখন থৈ নিশ্চিন্ত মনেৰে ঘৰ সোমালোহি। সেই নিশা সেই নপঢ়া চিঠিখনৰ বাবে মই শুব নোৱাৰিলোঁ। পুৱতি নিশা বৰষুণ হৈছিল। মোৰ বুকুখনে ধৰফৰ কৰিছিল। বৰষুণে তিয়াই পেলালে নিশ্চয়। মই আৰু চিঠিখন পঢ়িব নোৱাৰিম। নিজকে গালি পাৰিছিলোঁ, কিয় মই ঘৰলৈ চিঠিখন আনি মনে মনে বিচনাৰ তোচকৰ তলত নথলোঁ। সিমান সাহ কৰিব পৰা নাছিলোঁ। গোপনীয়তাৰ বাবে দুই পক্ষৰ ইচ্ছা, আকাংক্ষা আৰু বিশ্বাসৰ প্ৰয়োজন। মই ল'ৰাজনৰ চিঠিখন পঢ়িবলৈ উদ্গ্ৰীৱ হৈ আছিলোঁ, কিন্তু তেওঁৰ প্ৰতি মোৰ বন্ধুত্বৰ বাহিৰে প্ৰেমৰ মুকুল ফুলি উঠা নাছিল। অৱশেষত কাউৰী পুৱাতে উঠি মই গছজোপাত বগালোঁ। নিৰ্দিষ্ট ঠাইৰ পৰা চিঠিখন উলিয়ালোঁ। জামুজোপাৰ ডাঠ পাতবোৰে চিঠিখন বৰষুণজাকত নিতিতাকৈ সাৱটি ৰক্ষা কৰিলে। চিঠিখন সাৱধানে খুলিলোঁ। পৃষ্ঠাই পৃষ্ঠাই কবিতা। ল'ৰাজনে মোক বুজালে যে মই তেওঁৰ হৃদয়ৰ দানী। মোৰ অবিহনে তেওঁৰ জীৱন বৃথা, ভৱিষ্যত অন্ধকাৰ। তেওঁ হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা কিতাপখন নিশ্চয় চিঠিখন লেখোঁতে মেলি লৈছিল, কাৰণ সেই কিতাপখনৰে কেইবাটাও কবিতা চিঠিখনত উদ্ধৃতি হিচাপে ব্যৱহাৰ কৰিছিল। চিঠিখন মেকুৰীয়ে চোং সলাই পোৱালি লুকুৱাই ফুৰাৰ দৰে ময়ো দুদিন অ'ত ত'ত লুকুৱাই ফুৰিলোঁ। উত্তৰ দিব লাগিব বুলি মোৰ ভাবেই অহা নাছিল। চিঠিখন লুকুৱাৰ মানসিক চাপে মোক বৰ অশান্তি দিছিল। অৱশেষত এই চাপ সহ্য কৰিব নোৱাৰি মোৰ মাক কথাবোৰ কৈ চিঠিখন চমজাই দিলোঁ। মায়ে সমগ্ৰ ঘটনাটো বৰ মৰমেৰে সমাধান কৰিলে। ল'ৰাজনক মাতি আনি মৰম কৰি বুজালে যে এতিয়া পঢ়া শুনাৰ বয়স। যদি ভৱিষ্যতলৈও ল'ৰাটোৰ মনটো একেই থাকে আৰু মই তেওঁৰ প্ৰতি আকৰ্ষিত হওঁ, তেন্তে মায়ে আমাৰ বিয়া পাতি দিব। পিছে এই ঘটনাটোত ল'ৰাজনে মোক বৰ বেয়া পালে আৰু বিশ্বাসঘাতক বুলি ক'লে। তেওঁ মোলৈ আগৰ দৰে নচোৱা হ'ল, কথা নপতা হ'ল। মোৰ বৰ দুখ লাগিছিল তেতিয়া। মোক ক'ত ভুল হ'ল ধৰিব নোৱাৰিলোঁ। কিন্তু ল'ৰাজনে মাতবোল বন্ধ কৰি দিয়াত মোৰ প্ৰেম নুবুজা বুকুখন কিয় গধুৰ হৈছিল বুজি পোৱা নাছিলোঁ। এদিন জামুজোপাৰ ফেৰেঙনিত বহি লুকাই লুকাই এপাহ পলুৱাই কান্দিলোঁ। সেই কান্দোনৰ অৰ্থও মই বুজা নাছিলোঁ। কিয় কান্দিছোঁ, কাৰ বাবে কান্দিছোঁ, একো প্ৰশ্নৰে উত্তৰ নাছিল। কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে অজান বিষাদ আৰু অৰ্থহীন উত্তৰহীন শোকত মই এই গছজোপাত আউজি কান্দিছিলোঁ। এদিন সেই ল'ৰাজন পঢ়িবলৈ অসমৰ বাহিৰলৈ গুচি গৈছিল। মই তেওঁৰ খবৰ ৰখা নাছিলোঁ। কেইবা মাহৰ পিছত এবাৰ তেওঁ বন্ধত ঘৰলৈ আহোঁতে মোৰ সৈতে হঠাৎ মুখামুখি হৈছিল। ইতিমধ্যে মই মেট্ৰিক পাছ কৰিছিলোঁ। ল'ৰাজনে মোক ক'লে, আবেলি আহিম, থাকিবানে? মই ক'লোঁ, থাকিম। কিন্তু আবেলি মই নাথাকিলোঁ। কিয় নাজানো। মোৰ ভাৱ হ'ল সেই অৰ্থহীন কান্দোনটো মোক ঘূৰাই নালাগে। মোৰ প্ৰতি যদি তেওঁৰ গভীৰ ভালপোৱা থাকিলেহেঁতেন, মোৰ বাবে অপেক্ষা কৰিলেহেঁতেন, মোৰ খবৰ বাতৰি ল'লেহেঁতেন। সন্ধিয়াৰ পিছত মই ঘৰলৈ ঘূৰি আহি দেখিলোঁ ল'ৰাজন যাবলৈ ওলাইছে। তেওঁ মোক সুধিলে, ক'ত গৈছিলা? মই পূৰা 2 ঘণ্টা বহিলোঁ। মোৰ পৰা মায়েও কৈফিয়ত বিচাৰিলে, এওঁক মাতিছিলি যেতিয়া তই ঘৰত থাকিব লাগিছিল। মই ক'লোঁ, মই তেওঁক মতা নাই, নিজে আহিছে। মই নাথাকিলেও ঘৰত অন্য মানুহ আছে দেখোন। মায়ে মোৰ উত্তৰ শুনি ভিতৰলৈ গুচি গ'ল। তেওঁৰ সৈতে খোজকাঢ়ি আহি মই জামুজোপাৰ তল পালোহি। তেওঁ ক'লে, যোৱা 1 বছৰৰ এনে এটা দিন নাই যিটো দিনত মই তোমাক মনত পেলোৱা নাই। তোমাৰ
এদিনলৈও বাৰু মোলৈ মনত পৰিছিলেনে? মনত পৰে, মই ক'লোঁ। পৰে? তেওঁ উৎফুল্লিত হৈ উঠিল। বিশ্বাসঘাতক শব্দটো ক'ৰবাত পঢ়িলে তোমালৈ মনত পৰে। সেইবোৰ খঙত কৈছিলোঁ, পাহৰি যোৱা। মই কেতিয়াৰ পৰা তোমাৰ বিশ্বাসী হৈছিলোঁ যে তুমি মোক বিশ্বাসঘাতক বুলি ক'লা? মই সুধিছিলোঁ। ক'ব নোৱাৰোঁ, কিন্তু তোমাক মই অন্তৰেৰে বিশ্বাস কৰোঁ, ভাল পাওঁ। তেওঁ আৱেগবিহ্বল হৈ ক'লে। মই তোমাক বিশ্বাস নকৰোঁ আৰু ভাল নাপাওঁ, অতি কঠোৰভাৱে মই কৈছিলোঁ। কেই মুহূৰ্তৰ বাবে তেওঁ স্তব্ধ হৈ ৰ'ল। 2 হাতৰ তলুৱাৰে নিজৰ মুখখন মোহাৰিলে। তাৰপিছত ক'লে, তুমি বিশ্বাসঘাতকেই নহয়, নিষ্ঠুৰ আৰু হাৰ্টলেছ। তোমাৰ দৰে ছোৱালীৰ প্ৰেমিকে আত্মঘাতী হ'ব লাগিব। সেয়ে মই মোৰ প্ৰস্তাৱ আজিৰ পৰা উঠাই ল'লোঁ। গুড বাই। সেই জামুজোপা সাক্ষী আছিল। তেওঁ গেটখনৰ শলখা নমৰাকৈ ডুব টোপাই গুচি গৈছিল। সেইদিনাও মোৰ চকু পানী ওলাইছিল। কিয় কান্দিছিলোঁ নাজানো। মোৰ হৃদয়ত ক'ৰবাত নিশ্চয় ভাল পোৱাৰ সৃষ্টি হৈছিল, কিন্তু প্ৰচণ্ড জেদী মনটোৱে সেয়া প্ৰকাশ হ'বলৈ দিয়া নাছিল। আচলতে ল'ৰাজনে আত্ম অহংকাৰ দেখুৱাই এবছৰ কোনো খবৰ বাতৰি নোলোৱাৰ কথাটো মই সহ্য কৰিব পৰা নাছিলোঁ। ইয়াৰ 2 বছৰৰ পিছত এবাৰ মোৰ জন্মদিনত প্ৰায় 100 পাহ ৰঙা গোলাপৰ থোপা লৈ আহিছিল তেওঁ। সেইদিনা মই মোৰ বন্ধু ভৱিষ্যতৰ জীৱনসংগীৰ সৈতে তেওঁক পৰিচয় কৰাই দিছিলোঁ। তেওঁক মই পদূলিমুখলৈকে আগবঢ়াই দিছিলোঁ। সেই জামুজোপাৰ কাষত তেওঁ মোক সুধিছিল, এই ল'ৰাজন তোমাতকৈ ডাঙৰ, বন্ধু সঁচাকৈ হয়নে? মই ক'লোঁ, বন্ধু প্ৰেমিক যিয়েই নহওক, তোমাৰ চিন্তা কি হয়? তেওঁ যিদিনা আত্মহত্যা কৰিব সেইদিনা গম পাবাই যে তেওঁ মোৰ প্ৰেমিক আছিল। ৰঙা গোলাপবোৰ চাৰ্কিট হাউচৰ মালিক বকচিচ দি কাটি আনিছিলোঁ তোমাৰ বাবে, তেওঁ অন্যমনস্কভাৱে কৈছিল। নিষ্ঠুৰ হাৰ্টলেছ মানুহৰ বাবে গোলাপ আনিলে কি হ'ব? মই ফুল চুল ভাল নাপাওঁ, মই কৈছিলোঁ। তেওঁ ক'লে, তুমি সুখী হোৱা, যাওঁ মই। যোৱা, নিৰ্বিকাৰভাৱে মই কৈছিলোঁ। সেইদিনাও জামুজোপা সাক্ষী আছিল। প্ৰদীপক কৈছিলোঁ ল'ৰাজনৰ সকলো কথা। তাৰপিছত ৰঙা গোলাপখিনি আল ফুল আনি ফুলদানিত পানী দি সযতনে থলোঁ। নিষ্পাপ আজলি গোলাপবোৰেতো নাজানে সিহঁত কিয়, কেনেকৈ, কাৰ বাবে গছৰ পৰা বিচ্ছিন্ন হ'ল। এই অঘৰী গোলাপখিনিৰ ৰঙা ৰঙে মোৰ হৃদয় ছাতি ধৰিছিল। সেই জামুজোপাৰ তলতে এদিন ৰভা দিয়া হ'ল। মোৰ বিয়াৰ উৰুলিত পাতবোৰ কঁপি উঠিল। মোৰ সন্তানে এদিন কোলাত উঠিয়ে গোলাপী জামু হাত মেলি ছিঙি আনি খালে। 2 বছৰমানৰ পিছত এবাৰ দেখিলোঁ মোৰ ল'ৰাটোৱে জামুজোপাত বগাই ফেৰেঙনিত মোৰ দৰে বহিছে আৰু ডালত পৰা চৰাইবোৰ উৰাই দিছে। সিও মোৰ দৰে প্ৰতি বছৰে ঘৰলৈ আহি জামুজোপাৰ ফালে দৌৰ মাৰে, গছত বগাই ডালত ওলমি থাকি ভাল পোৱা হ'ল। গছজোপাৰ সুগন্ধি গোলাপী জামুবোৰ পাৰিবলৈ স্কুলীয়া ল'ৰা ছোৱালীবোৰ দুপৰীয়া মনে মনে আহে। বহুদিন মায়ে সিহঁতবোৰক পাচি ভৰাই জামু দিয়া মই দেখিছিল। কিন্তু আগদিনা এইদৰে জামু খোৱা ল'ৰাবোৰ পিছদিনা চোৰ হৈ আহে। চুৰি কৰি ফল খোৱা ল'ৰা ছোৱালীবোৰৰ চকুমুখত দুষ্টালি ভৰা তৃপ্তিৰ আভা মায়ে উপজাচি দিয়া জামু হাত পাতি লওঁতে দেখা নাপাওঁ। পিছলৈ এনে ল'ৰা ছোৱালীবোৰক ঘৰৰ মানুহে দেখিলেই খেদে। মই নেখেদোঁ। সিহঁতে বাধা বিঘিনি অতিক্ৰম কৰি 1 বা 2টা জামু পাৰি হাতত লৈ বিশ্ববিজয়ৰ যিটো হাঁহি মাৰি দৌৰে, সেই দুৰ্লভ দৃশ্য উপভোগ কৰি ময়ো আনন্দৰ ভাগ লওঁ। আমাৰ ঘৰৰ আনন্দোৎসৱৰ ৰভা দিওঁতে জামুজোপাক আল ফুলে নিলগাই ৰখা হয়। ফলৰ দিনত ৰভাৰ ওপৰত জামু সৰি থাকে। এদিন এই জামুজোপাৰ কাষত শুৱাই দিয়া হ'ল শুভ্ৰ কাপোৰেৰে ঢাকি দেউতাৰ মৃতদেহ। বহুদিন সেই শূন্য ঠাইত জ্বলি থাকিল এটা মাটিৰ চাকি। অস্থায়ীভাৱে ৰোৱা তুলসীজোপাই শিপা মেলি সেই মাটি খামুচি ধৰিলে। এনে লাগিল যেন জামুজোপাৰ এটা পুলি এই তুলসীজোপা। ইয়াৰ কেইটামান বছৰৰ পিছত ককাইদেউৰ মৃতদেহ শুৱাই দিয়া হ'ল জামুজোপাৰ কাষত। প্ৰিয়জনৰ বিয়োগত বিধ্বস্ত হৈ যোৱা ঘৰখনৰ শোকত ম্ৰিয়মান হৈ গছজোপা লাহে লাহে মৰহিবলৈ ধৰিলে। আশ্চৰ্য দৃশ্যৰ দৰে আমি লক্ষ্য কৰিলোঁ গছজোপাৰ ডালবোৰ শুকাই গৈছে। উঁইপোকে গছৰ গুৰিটো ফোঁপোলা কৰিবলৈ ধৰিলে। নানা ঔষধ শুশ্ৰূষা চলিল গছজোপাৰ বাবে। উঁইপোক গুচিল, কিন্তু গছজোপাৰ পাতবোৰ জুইৰ তাপত দগ্ধ হোৱাৰ দৰে শুকাই কণকণীয়া হ'ল। এটা এটাকৈ ডালবোৰ শুকাই যাবলৈ ধৰিলে। কৃষি বিভাগৰ বিশেষজ্ঞক দেখুওৱা হ'ল। গছজোপাৰ এই দহন সদৃশ ৰোগ আৰোগ্য নহ'ল।
এখন মানুহেৰে ভৰপূৰ ঘৰ, প্ৰাণচঞ্চল বতাহেৰে আন্দোলিত পৰিৱেশ ভাঙি ছিঙি মৰিশালীত পৰিণত হোৱা চোতালৰ জামুজোপাই ইচ্ছামৃত্যুক আঁকোৱালি ল'লে। শুকান পাত আৰু লঠঙা ডালেৰে মৃত গছজোপা থিয় হৈ থাকিল চোতালত। মায়ে মোলৈ খবৰ দিলে, গোলাপী জামুজোপাৰ মৃত্যু হ'ল। কেইদিনমান পিছতে মাঘ বিহু। ঘৰলৈ গৈছিলোঁ। নিশা হৈছিল ঘৰ পাওঁতে। মোৰ মানসপটত এটুকুৰা বিশেষ অঞ্চল ঘেৰি থকা জামুজোপাৰ অস্তিত্ব তেতিয়াও আছিল। শীত বেছিকৈ পৰিছিল। নিশা এটা চোলাত ডগমগী আঙঠাত হাত ভৰি সেকি পুৰণি কথা বতৰা পাতিবলৈ আৰম্ভ কৰিছিলোঁ পৰিয়ালৰ সৈতে। জামুজোপা কটা হ'ল নেকি? ভয়ে ভয়ে মাক সুধিলোঁ। মায়ে ক'লে, এই চোলাত জুই জ্বলি থকা ডালবোৰ জামুজোপাৰ। স্তব্ধ হৈ গৈছিলোঁ কিছু পৰলৈ। ইমান দিনৰ মূৰত ঘৰলৈ আহি মাৰ মৰম শুশ্ৰূষা পাই মই আত্মহাৰা হৈছিলোঁ। নবৌৱে আদৰ কৰি খোৱা মই ভালপোৱা ভাত আঞ্জা জিভাত আপুৰুগীয়া স্বাদ হৈ লাগি ৰ'ল। কিন্তু এই শীতত গোলাপী জামুজোপাই তেতিয়াহ'লে মোক উত্তাপেৰে আতিথ্য দিলে। মোৰ মা আৰু জামুজোপা ক'ত বেলেগ, ক'ত? ক'ব নোৱাৰাকৈ চকুৰ পৰা পানী বাগৰি আঙঠাবোৰত পৰিল। গোলাপী জামুজোপাক মই শেষ বিদায় দিলোঁ আৰু জামুজোপাই বিদায় ল'লে মোৰ পৰা। চোলাটোত জ্বলি থকা জামুৰ ডালৰ আঙঠাবোৰৰ কাষত বহু নিশালৈকে থাকিলোঁ, আঙঠাবোৰ ছাই হৈ যোৱালৈকে। পুৱা গোলাপী জামুজোপাৰ গুৰিটোৰ অস্তিত্ব থকা ঠাইখনত ভৰি দিলোঁ। কি বিশাল শূন্যতা! এই গছজোপাৰ সৈতে জীৱনৰ কিমান আনন্দ বিষাদ ভৰপূৰ হৈ আছিল। এই গছজোপাত বসন্ত শীত হেমন্ত ঋতুবোৰ লাগি ৰৈছিল। আজি ইয়াত থিয় হ'লে একো নাই। ইয়াত নাই দুষ্ট ল'ৰা ছোৱালীৰ হাঁহি, ইয়াত নাই চৰাইৰ ধেমালি, ইয়াত নাই মোৰ জীৱনৰ প্ৰথম প্ৰেম পত্ৰ। য'ত আছিল হিৰুদাৰ কবিতা, ইয়াত নাই মোৰ বিয়াৰ খোৱা গুৰি তোলাৰ সন্ধিয়া, ইয়াত নাই মোৰ সন্তানৰ শৈশৱ, দেউতাৰ হাতৰ পৰশ, ককাইদেউৰ উলাহ আৰু জীৱনৰ হেঁপাহ। হঠাতে মই আনন্দত চিঞৰি উঠিলোঁ। এক অবিশ্বাস্য দৃশ্য। গোলাপী জামুৰ মৃত বুলি ভবা গুৰিটোৰ পৰা ওলাই আহিছে আন এটা গোলাপী জামুৰ সজল সফল বুলি, কোমল আলসুৱা, ঠিক 2 বছৰ বয়সৰ কেঁচুৱা এটাৰ দৰে। উলাহতে গৈ মই মাহঁতক খবৰটো দিলোঁ। মায়ে ক'লে, হয়, আমিও দেখিলোঁ জামু পুলিটো। সময় যিমান নিৰ্দয় সিমান কৰোণাময়, নহ'লে পৃথিৱীখন বাচি নাথাকিলেহেঁতেন। মৃত্যু আহে বাবেইতো জীৱনলৈ ইমান আমাৰ হেঁপাহ। সৰু জামু পুলিটোক আল ফুলে এটা চুমা খালোঁ। এই পুলিটোৱে নিশ্চয় আকৌ লৈ আহিব দুষ্ট ল'ৰা ছোৱালীবোৰ, মাদকতা ভৰা সন্ধিয়াবোৰ আৰু দুপৰীয়া জিৰণি লোৱা চৰাইবোৰ। এইবাৰ মই কণমানি পুলিটোৰ কাষত আঁঠু কাঢ়ি বহি ক'বলৈ আৰম্ভ কৰিলোঁ গোলাপী জামুৰ জীৱন কাহিনী। মৃত্যুৱে এইদৰেতো জীৱন ঘূৰাই পায় শূন্যতা পূৰণৰ কাহিনীৰে। আকৌ এবাৰ উপলব্ধি হ'ল মৃত্যুৰ মহত্ব। মৃত্যু মানেই শূন্যতা পূৰণৰ এক আয়োজন, জাগতিক ছন্দৰ নিৰৱচ্ছিন্ন পদধ্বনি, জীৱনৰ হাবিয়াস, অন্তহীন গতিৰ সংগীত।